একাদশী কি একাদশী পাপ মোচিনী বিমোচনী একাদশী প্ৰত্যেক একাদশীবিলাক কিছুমান জায়গাত অসমত যোৱাকালি হৈ গ'ল কিছুমানে যোৱাকালি কৰিছে আজি কৰিছোঁ ইয়াৰ অৰ্থ আছে মানে কিয় কোনদিনা কৰিব লাগে তো শাস্ত্ৰত লিখা আছে যে আজি ৰাতিপুৱা সূৰ্যদেৱতা যেতিয়া উঠিছিলে এইটো ব্ৰহ্ম মুহূৰ্ত বুলি কয় সেই সময়ত যিটো তিথি থাকে সেই তিথিটো উদযাপন কৰিব লাগে যেনেকৈ আজি ৰাতিপুৱা কি আছিল একাদশী আছিল আৰু 5:10 মানত এইটো একাদশী খতম হৈ গৈছে কিন্তু গোটেই দিনটো কি চলিব একাদশী তিথিৰ অৰ্থ এই একাদশীটোৰ ওপৰত সকলো অলপ জানিব লাগে তো ৰাতিপুৱা দুপৰীয়া ক্লাছত কোৱা মই শুনিছোঁ মই তাতকৈ শ্বৰ্টকৈ কৰি দিম এইটো একাদশী কি মানে হোৱাট ইজ দ্য ছিগনিফিকেঞ্চ অফ পাপ বিমোচনী একাদশী অৰ্থটো কি নামটো কি পাপ বিমোচনী এবাৰ যুধিষ্ঠিৰ মহাৰাজৰ নাম সবেই জানা পাণ্ডৱৰ এজন ডাঙৰ জ্যেষ্ঠ পুত্ৰ পাণ্ডৱ জ্যেষ্ঠ পাণ্ডৱ মাতাজী কাম তো জ্যেষ্ঠ পুত্ৰ যুধিষ্ঠিৰে কৃষ্ণ ভগৱানক সুধিছিলে যে হে জনাৰ্দন এইটো কি মাহ চলি আছে চৈত্ৰ মাছ চ'ত মাহৰ কৃষ্ণপক্ষৰ একাদশীৰ নাম কি আৰু তাৰ মাহাত্য কি তে ক'লে যে চ'ত মাহৰ কৃষ্ণপক্ষৰ যিটো একাদশী এইটোৰ নাম হ'ল কি পাপ মোচনী একাদশী পাপ বিমোচনী একাদশী আৰু ভগৱানে নিজে জানে পাপ বিমোচনী একাদশী কি এই সম্পৰ্কে কিন্তু ভগৱানে কোৱা নাই ভগৱানে ক'লে মান্ধাতা ৰজাই এই প্ৰশ্নটো লোমসমণিক সুধিছিল ভগৱানে সদায় ক্ৰেডিটটো বেলেগক দিয়ে আমি যেনেকৈ কিবা জানিলে নিজে কৈ দিওঁ না কিন্তু ভগৱান তেনেকুৱা নহয় ভগৱানে কি কয় এইটো জানিলে ভাবে মই জানো যদিও এওঁ ক'লে ভাল তে এওঁ ভাবে যে মইতো কোৱাতকৈ এওঁ ক'লে ভাল এনেকৈ নিজৰ যিটো জানা জ্ঞান এইটো বেলেগলৈ পঠাই দিয়ে এইটো হৈছে ভগৱানৰ এটা নিজৰ গুণ তে ভগৱানে ক'লে যে এই প্ৰশ্নটো মান্ধাতা ৰজাই লোমসমণিক কৰিছিলে আৰু তাৰ উত্তৰ কি দিছিলে তাকেই শুনা তে ক'লে লোমসমণিয়ে মান্ধাতাক কৈছিল বহুত যুগৰ আগত এডোখৰ জাগা আছিল নামটো আছিলে চিত্ৰৰথ কি নাম এখন পুষ্প উদ্যান মানে ফ্লাৱাৰ গাৰ্ডেন আৰু তাতে ঋষিবিলাকে বহি তপস্যা কৰিছিল ঋষিবিলাকে কি কৰিছিলে আজি যেনেকৈ তোমালোক সব ইয়ালৈ আহিছা আপোনালোক সব ইয়ালৈ আহিছে একাদশীত এই গৰমৰ মাজত আহিছে এইটো তপস্যা বুলি কয় তপ মানে হ'ল গৰম যি ইচ্ছা কৰি গৰমটো সহ্য কৰিছে তাক কি বুলি কয় তপস্বী আৰু প্ৰক্ৰিয়াটোৰ নাম কি তপ মানে গৰম ইচ্ছা ইচ্ছা কৰি কৰিছে যে তোমাক টানি লৈ আহিছে নেকি নাই আনে তপস্যা হৈছে কোনোবাই যদি টানি লৈ আহিছে কাৰোবাক এইটো তপস্যা নহয় ঠিক না গৰম তপ ইচ্ছা কৰি সহ্য কৰিছে এইটো হ'ল তপস্যা সবেই তপস্বী সবেই ইচ্ছা কৰি আহিছা তে ক'লে যে বহুত গুণীয়া তপস্যা কৰি আছিল তাৰ মাজতে এই এওঁৰ নিচিনা এজন ডেকা ঋষি আছিল নামটো আছিলে মেধাৱী কি নাম মেধাৱী এই মেধাৱী মুনিয়ে মানে ডেকা ল'ৰা এইটো মুনি কুমাৰ বুলি কয় মুনি কুমাৰ কুমাৰ মানে ল'ৰা মুনি কুমাৰ খুব ধুনীয়া কম বয়সৰ মুনিবিলাক বিৰাট ধুনীয়া থাকে তাতে যদি আৰু ডেকা হয় আৰু ধুনীয়া হৈ যায় তো সেই ধুনীয়া মুনিজনে খুব তপস্যা কৰি আছে তেতিয়া আকাশৰ এগৰাকী অপস্যৰা নামটো হ'ল কি মঞ্জু ঘোষা কি নাম নামটো মনত ৰাখিব নামটো কি অত্যন্ত ধুনীয়া তো দূৰৰ পৰা দেখিছে মেধাৱীক দেখিছে বিৰাট ধুনীয়া মুনি তো ভাবিলে যে তেওঁক যদি মই অলপমান তপস্যাটো ভংগ কৰি পেলাই বিয়া হ'ব পাৰোঁ খুব ভাল কিন্তু অপস্যৰীবিলাকৰ আগত অৱস্থা বহুতৰ বেয়া হৈছে এনেকৈ মুনিবিলাকক তপস্যা ভংগ কৰিব যায় মুনিবিলাকে একদম খং উঠি চাই দিয়ে জ্বলি যায় চব ভাবিলে মই দূৰত থকাই ভাল 2 কিলোমিটাৰ দূৰত ৰৈ আছে আৰু ৰৈ তাতে নাচ গান কৰিছে খুব ধুনীয়া ধুনীয়া গান গাইছে ধুনীয়াকৈ নাচিছে নৃত্য কৰিছে তে এটা সময়ত ইমান টাইম গাইছে গাওঁতে এই যে মেধাৱী মুনিৰ হঠাতে মনটো ভাগি গ'ল সুধিছে আৰে কোনে নাচ কৰি আছে কোনে গান গাই আছে তেতিয়া মঞ্জু ঘোষাই কি কৰিছে এনেকৈ দৃষ্টি দিছে কালৈকে মেধাৱী মুনি মেধাৱী ডেকা ল'ৰা য়াং বয় গতিকে তেওঁ ধুনীয়া কটাক্ষ দীক্ষী বুলি কয় যদি মানে এইটো বৰ প্ৰব্লেম আছে যদি এনেকুৱা মানে সুন্দৰী মহিলাই মানে কটাক্ষ দৃষ্টি দিয়ে বহুতে কাম ভাৱত মানে পৰি যায় গতিকে এনেকৈ বহুত সময় চোৱাৰ পাছত কি হৈ গ'ল মুনি মানে তেওঁৰ প্ৰতি
আকৃষ্ট আৰু তেওঁ মুনিৰ প্ৰতি আকৃষ্ট হ'ল তেওঁ মুনিৰ তপস্যা ভংগ হ'ল তপস্যা আৰু কাম লোভ এইবোৰ একেলগে নচলে তপস্যা হ'ল ভগৱানৰ লগত ডাইৰেক্ট কানেকশ্যন তাত অন্য ধৰণৰ কোনো ভাৱ নাথাকে তেওঁ মুনিৰ কি হ'ল তপস্যা ভংগ হ'ল তপস্যা ভংগ হোৱাৰ লগে লগে কি হৈ গ'ল এই মুনিয়ে মঞ্জু ঘোষাৰ লগত সময় অতিবাহিত কৰিলে টাইম পাছ কৰিছে গৈ আছে দিন গৈ আছে এনেকৈ 55 বছৰ 9 মাহ 7 দিন পাৰ হ'ল কিমান 55 years 9 months 7 days ধেমালি নহয় এই মঞ্জু ঘোষা আৰু কাৰ মাজত মেধাৱী মুনিৰ মাজত সময় পাৰ হ'ল ক'বই নাপালে এতিয়া মঞ্জু ঘোষাই ভাবিলে যে মই বহুত সময় মুনিক মোৰ লগত আবদ্ধ কৰি ৰাখিলোঁ গতিকে অলপ ফ্ৰী কৰি দিয়া ভাল আৰু তেওঁতো স্বৰ্গত ঘূৰি যাব লাগিব তেওঁ অপস্যাৰে ক'লে যে মুনিবৰ মেধাৱী মোৰতো বহুত দিন হ'ল তোমাৰ লগত থকা তুমি এই কথাটো মন কৰিছা নাই কিমান দিন পাৰ কৰিলা 55 বছৰ 9 মাহ 7 দিন 55 years 9 months 7 days তেতিয়া মুনিয়ে চিন্তা কৰিলে হয়তো ইমান দিন মই এইবিলাক কৰি সময় নষ্ট কৰিলোঁ তেতিয়া মানে মেধাৱী মুনিৰ কি হ'ল চিন্তা কৰিছে তথাপি ইমান আকৃষ্ট হৈ আছে কৈছে এতিয়া সন্ধিয়া হৈছে ঠিক আছে তুমি কাইলৈ ৰাতিপুৱা যাবা আজি দিনটো থাকি যোৱা মোৰ লগত এৰিব টান পাইছে মানে এই যে আকৰ্ষণ মানে এটাচমেণ্ট কিমান ভয়ানকৰ তেতিয়া কি কৰিলে ৰাতিপুৱালৈ যেতিয়া আৰু মুনিয়ে এৰি দিয়া নাই এনেকৈ আকৌ বহুত বছৰ পাৰ হ'ল এদিন সন্ধিয়া ৰাতিপুৱা মঞ্জু ঘোষাই মেধাৱী মুনিক কৈছে যে মুনিবৰ আপুনিতো মোক ৰাতিপুৱাই যাব দিছিলে এতিয়াতো বহুত দিন পাৰ হৈ গ'ল আৰু এতিয়া ৰাতিপুৱাইছে যে মই যাওঁ দিয়ক এতিয়া কৈছে নাই ৰ'বা মই সন্ধিয়া আৰতি কৰিম নহয় সন্ধিয়া আৰতিৰ পাছত যাবা মানে প্ৰস্পন কৰি আছে টাইম তেতিয়া মানে মঞ্জু ঘোষাই দেখিলে যে নাই মুনিৰ অৱস্থা বেয়া খুব বেয়াকৈ আকৃষ্ট হৈছে গতিকে মই যাব লাগিব স্বৰ্গত চব ৰৈ আছে এতিয়া মঞ্জু ঘোষাই অলপ সাৱধান মানি দিলে যে আপোনাৰ বহুত সময় নষ্ট হৈছে আপুনি চিন্তা কৰক অলপ আপুনি এজন মুনি আপুনি তপস্বী আৰু মই স্বৰ্গৰ অপস্যৰা মোৰ তাত সেৱা আছে আপুনি ইয়াত তপস্যা কৰিব লাগে এইবিলাক চাৰ তেতিয়া মুনিয়ে অলপ ধ্যান কৰি গম পালে মইতো বহুত টাইম নষ্ট কৰি দিলোঁ মই ভাবিছোঁ মাত্ৰ এটা ৰাতি পাৰ কৰিছোঁ আৰু লগত 56 বছৰ পাৰ হৈ গ'ল তেতিয়া মেধাৱীৰ খং উঠিছে কাৰ ওপৰত মঞ্জু ঘোষাৰ কৈছে মই তোমাক শ্ৰাপ দিছোঁ তুমি পিশাচী হৈ যাবা এতিয়া কি সুন্দৰ দীপলিপ চেহেৰা পিশাচৰ নিচিনা হৈ গ'ল তেতিয়া মঞ্জু ঘোষাই খুব কষ্ট পাইছে মানে কৈছে মুনিবৰ কিবা ব্যৱস্থা কৰক মোৰতো এনেকুৱা কথা আপোনাৰ লগতো এইটো নাছিল আপুনি কিবা দিহা দিয়ক তেতিয়া মুনিয়ে ভাবিলে মেধাৱীয়ে ভাবিলে কথাটোতো হয় চবকে দেখা কথাটোতো হয় মইতো ভুল কৰিছোঁ তেওঁ ক'লে ঠিক আছে তোমাক মই এটা উপায় দিছোঁ তুমি চৈত মাহত এই যে এইটো মাহ কৃষ্ণপক্ষৰ একাদশীৰ দিনত যদি ব্ৰত পালন কৰিব পৰা দিনটো তেতিয়াহ'লে তুমি আকৌ পুনৰ স্বাস্থ্য ঘূৰাই পাবা তেতিয়া মঞ্জু ঘোষা ইজ ৱেইটিং ফৰ দিছ চৈত্ৰ মাছ ডাৰ্কাৰ পাৰ্ট অফ দ্য মুন ফৰ দ্য 11th ডে আজিৰ দিনটোৰ কাৰণে ৰৈ আছিল তাৰপিছতে মেধাৱীয়ে ভাবিলে তো মোৰতো টপ বট চব গ'ল মই কাম ভাৱত কৰি গ'লোঁ চ' হি ৱেণ্টছ টু হিজ ফাদাৰ শ্ৰাৱণ মুনিৰ ওচৰত গৈ পেলাই পিতা মোৰ বহুত বেয়া কথা হৈ গ'লে কি হ'ল যে মই 56 বছৰ কাল খালি ভোগ কৰিয়ে কটালোঁ গতিকে মোৰ পাপ হৈ গ'ল বহুত মোক পাপৰ পৰা মুক্তি দিয়াৰ এটা উপায় দিয়ক এতিয়া বাপেক শ্ৰাৱণ মুনিয়ে ক'লে যে তুমি চৈত্ৰ মাছৰ কৃষ্ণপক্ষৰ একাদশী দিনটো খুব ভালকৈ পালন কৰা তেতিয়া মেধাৱী মুনিয়ে বেলেগকৈ মঞ্জু ঘোষাই বেলেগকৈ খুব ভালভাৱে আজিৰ দিনটো পালন কৰিলে আৰু পালন কৰাৰ ফলত কি পালে তেওঁলোকে দুইজনে মুক্তি পালে মঞ্জু ঘোষা সুন্দৰ শৰীৰ ঘূৰাই পালে শৰীৰ ঘূৰাই পাই ক'ত গুচি গ'ল স্বৰ্গ গুচি গ'ল আৰু মুনি মেধাৱী মুনি বুঢ়া হৈ গৈছে আৰু 56 প্লাছ হৈ গ'ল নে এজৰ লগত আগতে ইয়াৰ নিচিনা য়াং বয় আছিলে তাৰপিছত ধৰা 70 years old man হৈ গ'ল তেওঁ হৈ পেলাই তেওঁ বহি ধুনীয়াকৈ আকৌ নিজৰ তপস্যাৰ ফলটো ঘূৰাই পালে এতিয়া আজি এই দিনটোত যদি কোনোবাই আমি অলপো ব্ৰত কৰিব পাৰোঁ বা অলপমান যদি ভগৱানৰ সেৱা কৰিব পাৰোঁ তেতিয়াহ'লে আমি কি পাম আমাৰ যিমান পুৰণা পাপ আছিল এই পাপবোৰ চব ধুই যাব নোহোৱা হৈ যাব সেইকাৰণে আমি সকলোৱে আজিৰ দিনটোত এই ব্ৰত পালন কৰিব লাগে
শাস্ত্ৰত লেখা আছে ব্ৰত 4 প্ৰকাৰ আজি ক্লাছত 3 প্ৰকাৰ বুলি কৈছে আসলে 4 প্ৰকাৰ এটা হৈছে নিৰ্জলা পানী নখোৱাকৈ ব্ৰত কৰিব পাৰি এইটো ভাল সবচে ওপৰত তাৰপিছত জলা অকল পানী খাই কৰিব পাৰি তাৰপিছত ফলা মানে অকল ফলমূল খাই থাকিব পাৰি তাৰপিছত আছে অনুকল্পা মানে একাদশীত যি বস্তু খাবলৈ দিছে আজি যিবিলাকে প্ৰসাদ খালে সেইটো অনুকল্পা সেইটো কৰিও একাদশী এইবিলাক নকৰিও পাৰি যিবিলাকে মাছ মাংস সদায় খায় আজি দিনটোত অন্ত মাছ মাংস নেখায় সেইটো এটা ব্ৰত বা এই ব্ৰতৰ কথা যদি কোনোবাই শুনে আজি যে আমি কথা ক'লোঁ যিখিনি কথা শুনিলে শুনি যদি হৃদয়ংগম কৰিব পাৰিছে একদম হৃদয়ত বহাই আমাৰ মনত পেলাব কৈছে তেল ব্ৰতৰ ফল বা ব্ৰতৰ ফলটো কি সকলো পাপ নোহোৱা হৈ যাব পাপ বিমোচন হৈ যাব এইটো হৈছে আজি দিনটোৰ ব্ৰতৰ ফল গতিকে কমসে কম এটা ব্ৰত সবেই কৰিলে এইটো কি শ্ৰৱণ ব্ৰত মানে শুনিলে সবেই আৰু শুনাৰ ফলৰ পৰা কোনো ব্যাহত নহয় যদি কোনোবাই আঙুলি দি থৈছে ইও শুনিব ইও শুনি যায় চপেদি শুনে গাই দি শুনে আনকি এই কিতাপ পত্ৰ এইবিলাক সবেই শুনিলে এইবিলাকো ব্ৰত কৰিলে আমাৰ কথাটো এই ফেনখনো ব্ৰত কৰিলে শুনিছে না সবেই শুনিছে গতিকে এই ব্ৰতটোৰ ফল সকলোৱে পাব পালে আৰু অলপ পাছত মই এতিয়া ইয়াতে পূজা কৰিম সকলোৱে পূজাত অংশগ্ৰহণ কৰিব আৰু এই ক্লাছটো আৰু আধা ঘণ্টাৰ পাছত মোৰ ইউটিউব চেনেল আছে এই চেনেলটোত সবাই নিজক দেখি যাব আৰু মাতাজীয়ে দেখাই দিছে ন সব যে সকলোৱে নিজক দেখিব আৰু এইটো আকৌ এবাৰ শুনি ল'ব আজি ৰাতি 8টা বজাৰ আগত 9টা বজাৰ আগত আকৌ এবাৰ শুনি ল'বা তোমালোকে শুনিলে অসমীয়া যিবিলাক বুজি নাপা 2-3 বাৰ শুনিলে হৈ যাব আৰু মোৰ এতিয়া টান নাই নহ'ব মই এবাৰ হিন্দীত কৈ দিলোঁ ঠিক আছে আৰু আচ্ছা মোৰ ইউটিউবটো তোমাক দি দিওঁ চেনেলটো তুমি হেৰি কৰি ল'বা দিয়া ইউটিউব আছে একজন Balaji, do you have my YouTube? You have subscribed. Can you give to the other fellows? And then, surely now itself. Hey, Mataji, tomorrow go give you.